নিৰ্মাণৰ এবছৰ নহওঁতেই ভাঙি পৰিল জল জীৱন মিছনৰ অধীনত নিৰ্মিত হনবিল পানী যোগান আঁচনি। নিৰ্মাণ কাৰ্যৰ অনিয়মৰ বাবে পানী যোগান প্ৰকল্পটোৰ গাৰ্ডৱাল এইদৰে ভাঙি পৰিল। এই দৃশ্য কৰিমগঞ্জৰ। দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ গাফিলতিৰ বাবে ৰামকৃষ্ণনগৰ বিধানসভাৰ অন্তৰ্গত হনবিল পানী যোগান আঁচনি নিৰ্মাণ কাৰ্যত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে। প্ৰকল্পটোৰ গাৰ্ডৱাল ভাগি যোৱাৰ উপৰিও অট্টালিকাৰ কিছু অংশৰ মজিয়াও ফাটি ফুলি উঠিছে। এইদৰে জল জীৱন আঁচনিৰ নামত ঠিকাদাৰে লুটি পুটি খাইছে এনেবোৰ আঁচনিৰ ধন। এইটা রং করিয়া কালারিং করিয়া তারা গেছে গিয়া এখন যেন এইভাবে যেন আমরা কষ্ট যেন ওর যেন হবাই বাঙ্গিয়া যার হবাই বাঙ্গিয়া যার এইটা যদি হে যদি নতুন করে বালা করে দিতে পারে যদি আমরা বহুতটা জল পাইলাম বহুত মানুষ আমরা কষ্ট করি আর এই যে পুরানা স্কিমটার রং কালার করিয়া বিল উঠাই লিয়া গেছে গিয়া এইরকম ধরনা এই জাত ব্যাপার এটা হইলে আমরা কিরকম চাই। আনহাতে বাক্সাৰ শালবাৰীতো জল জীৱন মিছন আঁচনিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে। হাউদৰ ভিটাস্থিত 201 নং হাউদৰতাৰী জুনিয়ৰ বেচিক স্কুলত থকা জল জীৱন মিছন আঁচনিখনত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে। প্ৰায় 1,80,000 টকা ব্যয় সাপেক্ষে কাগজে কলমে আঁচনিখন হ'ল যদিও আজিলৈকে বিদ্যালয়খনে ইয়াৰ সুফল নাপালে। যেতিয়া স্কুল বন্ধ থাকে ৰবিবাৰ বা বন্ধ দিনত তেওঁলোকে মানে আহি এই ৱালৰ আমাৰ বেৰাৰ ওপৰেদি আহি কামবিলাক কৰে। কামখিনি কৰাৰ পৰা আজিলৈকে আমি পানী পোৱা নাই। তাত মানে ইয়াত ইখনত যি ধৰণৰ বস্তুবিলাক দিয়া আছে সেই ধৰণৰ কোনো বস্তুৱে আমি পোৱা নাই। টেংকিটো ফাটা আছে, পাইপবিলাক একদম দুৰ্বল, নিজে নিজে ভাঙি গৈছে। ইয়াততো বহু টকা ধৰা আছে, 1,80,88 টকা ধৰা আছে, কিন্তু এই আমি দেখিছোঁ যে ইমান টকাৰ কাম হোৱা নাই বা ইয়াতে যিখিনি বস্তু ইয়াত মানে উল্লেখ আছে সেইখিনি বস্তু আমাৰ ইয়াত নাই। এইদৰে জল জীৱন মিছন আঁচনি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে একাংশ ঠিকাদাৰ অভিযন্তাৰ পুনৰ কণী পৰা হাঁহলৈ পৰিণত হৈছে। এই ক্ষেত্ৰত বিভাগ কিংবা বিভাগীয় মন্ত্ৰী ৰহস্যজনকভাৱে নীৰৱ। কৰিমগঞ্জৰ পৰা অসীম দেৱ আৰু শালবাৰীৰ পৰা শিৱেন ডেকা, নিউজ লাইভ।